নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। 4টা দিনৰ বাবে গৈছিলোঁ কলিকতা আৰু কলিকতাত খুব ধুনীয়াকৈ আনন্দ ফূৰ্তিৰে দিনকেইটা কটাই অহাৰ পিছতে আহিয়েই তেজপুৰত সোমাই এটা বেয়া খবৰ পাইছোঁ, দুখৰ খবৰ পাইছোঁ যে উজনি অসমৰ বিভিন্ন কেইখন জিলা বিভিন্ন ঠাইত বানপানীৰ কবলত। আৰু সেই বানপানীৰ কবলত এনেকুৱা অৱস্থা হৈছে যে মানুহে নিজৰ গৰু ছাগলীৰ পৰা আদি কৰি জীৱ জন্তুকে পোহনীয়া জীৱ জন্তু একো ৰাখিব পৰা নাই। ঘৰৰ কোনো সামগ্ৰী ৰাখিবলৈ সময় নাপালে মানুহৰ ঘৰৰ ওপৰেদি পানীৰ সোঁত বৈছে। বিভিন্নজন মানুহে বেমাৰত পৰিছে, বিভিন্ন মানুহ খাবলৈ নোপোৱা হৈ গৈছে। তেওঁলোকক মানে অৱস্থা এনেকুৱা বেয়া হৈ গৈছে যে যিবোৰ আচলতে আমি দেখি শুনি বহুত বেছি মনত দুখ পাইছোঁ। আৰু প্ৰত্যেকগৰাকী এই দুৰ্ভগীয়া লোকৰ দুখৰ সমভাগী হ'বলৈ মই চেষ্টা কৰিছোঁ, তেওঁলোকৰ সৈতে যোগাযোগ ৰাখিছোঁ, ফোন কৰিছোঁ, মেছেজ কৰিছোঁ, তেওঁলোকক যাতে সকলোকে গোটেই উজনিবাসীৰ লোক যিসকল এই বানপানীৰ কবলত আছে, কেৱল উজনিৰ লোকসকল বুলি নহয়, অসমৰ বিভিন্ন ঠাইত গুৱাহাটীতো বশিষ্ঠ মন্দিৰতো বানপানী দেখিছোঁ। প্ৰত্যেকজন লোকক ভগৱানে কুশলে ৰাখক তাকে কামনা কৰিছোঁ। ভৱিষ্যতে যাতে এনেধৰণৰ বিভীষিকাময় পৰিস্থিতি অসমত আৰু নাহে তাৰ বাবে মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এতিয়া কথা হৈছে উজনি অসমত বিভিন্ন ঠাইত বানপানী, বিভিন্ন ঠাইত বা বেলেগ ঠাইতো বানপানী হৈছে। এনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাযায়, তথাপি বিভিন্নজনে যিসকলে বানপানীৰ কবলত বৰ্তমান নাই তেওঁলোকে কিন্তু জানিবলৈ ইচ্ছা কৰি আছে যে এই শাওণ মাহৰ মঙলবাৰ কেইটাত যে নিয়ম কৰিছিলোঁ 5টা মঙলবাৰ পালন কৰিবলৈ, তেওঁলোকে কেনেধৰণে পালন কৰিব, 5টা পালন কৰিবই লাগিব নে তাৰে কেইটামান এৰিলেও হ'ব কিবা অসুবিধা হ'লে, যিহেতু মহিলাসকলে কণ্টিনিউ 5টা মঙলবাৰ কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ মাহেকীয়াৰ এটা সমস্যা আহে। গতিকে তেওঁলোকে মানে ইচ্ছা কৰিছে যে কিবা কৰি বা মোক সুধিছে যে কমকৈ কৰিলেও হ'ব নেকি, বা সংকল্প যদি 5টা মঙলবাৰে কৰিব নোৱাৰোঁ, অন্য 3টা, 1টা বা 2টা তেনেধৰণে মঙলবাৰ কৰিব পৰা যাবনে নাই, এই বিষয়ে মোক প্ৰশ্ন কৰিছে। সেই বিষয়ে আচলতে এই ভিডিঅ'টো প্ৰস্তুত কৰিব ওলাইছোঁ। এতিয়া কথা হ'ল যে 1 শাওণ শনিবাৰ আপোনালোকে গম পাইছিলে যে যোৱা শনিবাৰে আছিলে 1 শাওণ, আৰু আজি হৈছে শাওণ মাহৰ প্ৰথমটো সোমবাৰ। আৰু এই সোমবাৰৰ দিনটোত মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ প্ৰত্যেকজন লোককে যাতে মহাদেৱে কুশলে ৰাখে, সকলোৰে যাতে সুখ শান্তি বিৰাজমান হৈ থাকে তাকে কামনা কৰিছোঁ। আৰু ঠিক তেনেদৰে যিহেতু বজৰংগবলীৰ বাৰ হৈছে মঙলবাৰ, আৰু মঙলবাৰৰ প্ৰথমটো শাওণ মাহৰ মঙলবাৰ হৈছে অহা কালিলে, অৰ্থাৎ 21 জুলাই 4 শাওণ প্ৰথমটো মঙলবাৰ। এতিয়া কথা হ'ল যে যিসকল লোকক মই কৈছিলোঁ যে আপোনালোকক ভিডিঅ' এটা কৰিছিলোঁ যে যিহেতু এইবাৰ 5টা মঙলবাৰ পৰিছে, আপোনালোকে যদি 5টা মঙলবাৰে সংকল্প ল'ব পাৰে, আপোনালোকৰ জীৱনত বৰ্তমান ঘটি থকা যিকোনো ডাঙৰ সৰু বিপদ আপদবোৰ দূৰ কৰিবৰ কাৰণে বজৰংগবলীৰ যি সংকল্প পাঠ কৰিব পৰা যায়, হনুমান চালিচা যি সংকল্পলৈ পাঠ কৰিব পৰা যায়, 5টা মঙলবাৰে কৰিব পাৰিলে খুবেই ভাল। কাৰণ 4টা মঙলবাৰ হৈ গ'লে গোটেইকেইটা মঙলবাৰ কৰিলেও যিহেতু বিজুৰীয়াকৈ সংকল্প ল'ব লাগে, গতিকে 4টা মঙলবাৰত কোনো শাওণ মাহত আপুনি কোনো বছৰত আপোনালোকে মিলাব নোৱাৰে। কিন্তু এইবাৰ শাওণ মাহত যিহেতু 5টা মঙলবাৰ পৰিছে, আপোনালোকৰ বাবে ভাল আছিলে। কিন্তু কথা হ'ল যে মহিলাসকলে 5টা মঙলবাৰ কণ্টিনিউৱাছলি কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যা থাকে। গতিকে তেওঁলোকে কি কৰিব যে আপোনালোকে নিজৰ যেনেধৰণৰ যি অসুবিধা আছে, আপোনালোকে তাৰিখবোৰতো নিজে জানে যে আপোনালোকৰ সেইখিনি সময়তো মাহেকীয়াৰ সমস্যা আহিলেও কিন্তু আপোনালোকে পাৰিব, 3টা মঙলবাৰ আপোনালোকে কৰিব পাৰিব। যদিও আপোনালোকে যদি ভাবিছে যে কাইলৈ মঙলবাৰৰ পৰা আৰম্ভ কৰি দিওঁ, কিন্তু আগন্তুক মঙলবাৰলৈকে আপোনাৰ তেনেধৰণৰ অসুবিধা হোৱাৰ সময় আছে, তেনেহ'লে সংকল্পটো আপোনাৰ আধৰুৱা হৈ গ'ল। গতিকে আপুনি আজি সিদ্ধান্ত লৈ লওক যে কাইলৈ মঙলবাৰে আপুনি আৰম্ভ কৰিব পাৰিবনে, নে একেবাৰে শেষৰ 3টা মঙলবাৰে কৰিলেও আপোনালোকে সুফল একেধৰণে প্ৰাপ্তি কৰিব পাৰিব, তাত কোনো ধৰণৰ অসুবিধা বা কোনো ধৰণৰ তাত বিপদ আপদ নাই। এতিয়া কথা হ'লে যে যদি কোনো লোকে ভাবিছে যে একেবাৰে শেষৰ মঙলবাৰ কেইটাত মোৰ অসুবিধা হ'ব লগা থাকিব পাৰে বা তেনেধৰণৰ মোৰ সময় আছে, তেনেহ'লে আপোনালোকে প্ৰথমলৈ লৈ আহক যে অহা কাইলৈ যিটো মঙলবাৰ 21 জুলাই মঙলবাৰে আৰম্ভ কৰক, তাৰপিছত 28 জুলাই, তাৰপিছত 4 আগষ্ট, এই 3টা মঙলবাৰে আপোনালোকে সংকল্প পাঠ কৰিব পাৰিব। আৰু যদি তেনেকুৱা ধৰণৰ সমস্যা আপোনালোকে মাজতে হৈ যায়, যিহেতু সংকল্প কেতিয়াও আধৰুৱা হ'ব নালাগে। সংকল্প যেতিয়া আপুনি লয়, সংকল্প লওঁতে আপোনালোকে যেনেধৰণে যিটো এটা শুদ্ধ প্ৰক্ৰিয়াৰ মন আত্মা শুদ্ধ কৰি আপুনি সংকল্পটো লয়, তাৰ মাজত যদি আপোনাৰ অসুবিধা হৈ যায়, তেনেহ'লে আপোনালোকৰ মনটো ভাল নালাগে। গতিকে মই আপোনালোকক পৰামৰ্শ এইটোৱে দিম যে আপোনালোকৰ সময় সুবিধা মিলাই লওক আৰু তেনেধৰণে সংকল্প পাঠ কৰক। দৰকাৰ হ'লে আপুনি এটাই মঙলবাৰ লওক, বাকী আপুনি
সেইটা দিন আপুনি মানে যেনেধৰণে নিয়মিতভাৱে হনুমান চালিচা পাঠ কৰে তেনেধৰণে শাওণ মাহটো পালন কৰিলেও আপোনালোকে সুফল পাব। এতিয়া কথা হ'ল যে কেৱল মঙলবাৰে সেই সংকল্প লোৱা তেনেধৰণৰ কোনো ধৰণৰ কথা নাই যে আপুনি মঙলবাৰে আৰম্ভ কৰি 5 দিন 7 দিন 11 দিনৰ সংকল্প ল'ব পাৰে। এতিয়া কথা হ'ল ধৰি লওক আপোনালোক তেনেকুৱা ধৰণৰ কিবা অসুবিধা হ'ব লগা আছে এই অহা সপ্তাহত, তেনেহ'লে আপোনালোকৰ এই মঙলবাৰে আপুনি সংকল্প আৰম্ভ কৰিব নালাগে। তাৰ নেক্সট যিটো মঙলবাৰ হ'ব সেই মঙলবাৰৰ পৰা আপোনালোকে 3 দিন লৈ লওক, 3টা মঙলবাৰ লৈ লওক, নহ'লে কণ্টিনিউ যেনেধৰণে অন্য সংকল্প লোৱা হয় যে মঙল বুধ বৃহস্পতি শুক্ৰ শনি দেও সোম তেনেধৰণে 7 দিনৰ সংকল্প ল'ব পাৰে। সেই হিচাপে আপুনি সংকল্প পাঠ কৰিব পাৰে, তাত কোনো ধৰণৰ বিপদ আপদবোৰ নহয়। আৰু এইবাৰ আপুনি সংকল্প লওঁতে কৰিব কি, যিহেতু শাওণ মাহটো মহাদেৱৰ মাহ আৰু খুব প্ৰিয় মাহ, গতিকে মই কৈছোঁৱেই যে প্ৰভু বজৰংগবলী মহাদেৱৰ অৱতাৰ, গতিকে এই মাহটোত আপুনি বজৰংগবলীক প্ৰাৰ্থনা কৰিলেও তেখেতৰ দ্বাৰা আপোনাৰ মনৰ ইচ্ছাবোৰ পূৰ্ণ হোৱাৰ বহু পৰিমাণে সুবিধা থাকে বা আপুনি সেই মনৰ আশাবোৰ পূৰ্ণ কৰাৰ আপোনাৰ সুযোগ এটা থাকে। গতিকে কথা হ'ল যে আপুনি কি কৰিব যে এটা নাৰিকল উৎসৰ্গা কৰিব। সেই নাৰিকলটো আপোনালোকে মূল দৰ্জাখনৰ যিখন গ্ৰিল থাকে, যে আপোনাৰ ঘৰখনত এখন প্ৰথমটো সোমোৱা দৰ্জাখন, ঘৰৰ চোতালৰ যিখন গেট, জপনা গেট বা ভেটা এইবোৰ কথা মই কোৱা নাই, যিখন আপুনি প্ৰথম ঘৰখনত আপুনি ঘৰলৈ আপুনি প্ৰৱেশ কৰিব প্ৰথম যিখন দুৱাৰ, সেই দুৱাৰখনৰ ওপৰত এটা নাৰিকল আপুনি বান্ধিব পাৰে, যি নাৰিকল আপুনি সংকল্প পাঠ কৰাৰ সময়ত এখন ৰঙা কাপোৰেৰে বান্ধি থ'ব লাগে। আৰু সংকল্প পাঠৰ সমাপ্তিৰ দিনা, ধৰি লওক আপুনি 3টা মঙলবাৰৰ সংকল্প ল'লে, একেবাৰে শেষৰ দিনা ধৰি লওক আপুনি কণ্টিনিউ 5টা দিনৰ সংকল্প ল'লে, সেই 5 নম্বৰ দিনা আপুনি সেই নাৰিকল ভাগ উঠাই আপুনি ঘৰৰ মূল দৰ্জাখনৰ ওপৰত আপুনি ভিতৰৰ ফালে আপুনি বান্ধি থৈ দিব, যাতে ইমান সহজে মানুহৰ চকু নপৰে। তেনেধৰণে কৰিলেও আপোনাৰ ঘৰখনত বহুত বেছি পৰিমাণে আপোনাৰ ঋণাত্মক শক্তি দূৰ হৈ যায়, কোনো ধৰণৰ বেয়া শক্তিয়ে আপোনাৰ ঘৰখনত কোনো অপকাৰ কৰিব নোৱাৰে। সংকল্পৰ নিয়মখিনি এইকাৰণে নকওঁ যে সংকল্প লোৱাৰ বিধি ইতিমধ্যে বহুকেইটা ভিডিঅ' প্ৰস্তুত কৰি ৰাখিছোঁ যে কেনেধৰণে আপুনি সংকল্প ল'ব। এতিয়া সেইখিনি ভিডিঅ' চালে আপুনি ধুনীয়াকৈ বুজিব পাৰিব যে আপুনি সংকল্প কেনেকৈ ল'ব। কিন্তু বিশেষকৈ যিসকল লোকৰ বিবাহত বিলম্ব হৈ আছে, যিসকল লোকৰ সন্তান প্ৰাপ্তিত বিলম্ব হৈ আছে, যিসকল লোকৰ বেমাৰ আজাৰ হাজাৰ চিকিৎসা কৰাৰ পিছতো বেমাৰ আজাৰ ভাল হোৱা নাই, বা ঘৰখনত থকা বিভিন্ন ধৰণৰ অপায় অমংগল, আপোনাৰ ইটোৰ পিছত সিটো বেমাৰ, ঘৰখনত সোমালে মন বেয়া লাগে, বা ঘৰখনত বিভিন্ন ধৰণৰ অপায় অমংগলবোৰ দূৰ কৰিবৰ বাবে আপুনি হনুমান চালিচা পাঠৰ সংকল্প এই শাওণ মাহত ল'ব লাগে। মুঠতে মন কৰিব যে আপুনি যদি 5টা মঙলবাৰৰ সংকল্প ল'ব পাৰিম বুলি ভাবিছে, গোটেই মাহটোত আপুনি আমিষ আহাৰ বৰ্জন কৰিব লাগিব। আৰু যদি আপুনি কণ্টিনিউ তেনেধৰণে মঙল বুধ বৃহস্পতিকে তেনেধৰণে সংকল্প পাঠ কৰিম বুলি ভাবিছে, তেনেহ'লে আপুনি যিকেইদিন সংকল্প লয় সেইকেইটা দিন আপুনি নিৰামিষ আহাৰ গ্ৰহণ কৰিব। এতিয়া কথা হ'ল যে যিহেতু সোমবাৰৰ দিনটো মহাদেৱৰ বাৰ, আৰু ঠিক তেনেধৰণে শাওণ মাহটো গোটেই মাহটোৱে মহাদেৱৰ বাৰ, গতিকে আপোনালোকে চেষ্টা কৰিব যাতে গোটেই মাহটো আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰি থাকিব পাৰিলে ভাল হয়। যদি নোৱাৰে তেনেহ'লে সোমবাৰ আৰু মঙলবাৰ, এই সোমবাৰটো আপুনি শাওণ মাহ হিচাপে মহাদেৱৰ বাৰ হিচাপে আপুনি পালন কৰক, ব্ৰত ৰাখক, নিৰামিষ খাওক, শুদ্ধ সাত্বিক আহাৰ গ্ৰহণ কৰক। ঠিক তেনেদৰে আপোনালোকে যিহেতু মোৰ ভিডিঅ'সমূহ চাইছে, আপোনালোকে প্ৰত্যেকজন লোকে প্ৰভু বজৰংগবলীৰ ভক্ত হয়, গতিকে আপোনালোকে মঙলবাৰৰ দিনটো আপুনি পালন কৰিবলৈ চেষ্টা কৰক। বিশেষকৈ এই শাওণ মাহৰ মঙলবাৰকেইটা পালন কৰি আপুনি জীৱনৰ ডাঙৰ সৰু সকলো ধৰণৰ সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰে, বিপদ আপদৰ পৰা আপুনি নিজকে নিজেই সুবিধাখিনি দি আপুনি তেখেতৰ কৃপা লাভ কৰিব পাৰে। গতিকে এইখিনি আপোনালোকে কৰক। আৰু কথা হ'ল যে নিয়মখিনি হনুমান চালিচা কেনেধৰণে সংকল্প পাঠ কৰিব সেইটো গম পাব। কেৱল এইবাৰ এটাই কৈছোঁ যে নাৰিকল এভাগ আপুনি উৎসৰ্গা কৰি ঘৰত বান্ধি থ'ব, অন্য নতুন নিয়ম একো কোৱা নাই। আপোনালোকে তেনেধৰণে সংকল্প পাঠ কৰক, আপোনালোকে সুফল পাব। পুনৰবাৰ মই শিৱসাগৰ, নাজিৰা, চৰাইদেউ বা যিসকল লোকৰ বানপানীত কবলত আছে তেওঁলোক সকলোলৈকে মই অত্যন্ত বেছি দুখ প্ৰকাশ কৰি আচলতে মনত খুবেই বেয়া লাগিছে, ক'বলৈতো ভাষাই নাই। তথাপিও সকলো ভালে কুশলে থাকক, ভগৱন্তই মংগল কৰক আপোনালোকৰ। আৰু অহাকালিলৈ মোৰ এটা কোকৰাঝাৰ নিমন্ত্ৰণ আছে, যিহেতু সেই কোকৰাঝাৰ নিমন্ত্ৰণটো মোৰ প্ৰায় 3 মাহ 4 মাহ আগতেই নিমন্ত্ৰণ কৰি ৰাখিছিলে, গতিকে কাইলৈ মই যাব লাগিব। কোকৰাঝাৰৰ নিমন্ত্ৰণ ৰক্ষা কৰি অহাৰ পিছত উজনি অসমৰ যি নিমন্ত্ৰণ আছিলে সেই নিমন্ত্ৰণখিনি বৰ্তমানৰ কাৰণে স্থগিত কৰি ৰাখিছোঁ। আপোনালোকৰ সুস্থ হওক, আপোনালোকৰ পৰিস্থিতি ভাল হওক, তাৰপিছত আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকে নিজৰ কথাখিনি
ভাল কৰি লওক তাৰপিছত আপোনালোকক লগ পাম প্ৰথমতে নিজৰখিনি গোটেইখিনি ধুনীয়াকৈ চিজিল কৰি লওক ভগৱানক প্ৰাৰ্থনা জনাওক যাতে ইমানতে কথাখিনি সীমিত হয় ইমানতে আপোনালোক সকলো যাতে সুস্থ হৈ তুলিব পাৰে কথাটো এইটোৱেই যে সাৱধানে থাকিব কাৰণ বানপানী যোৱাৰ পিছত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আপোনালোকৰ হ'ব পাৰে ল'ৰা ছোৱালীক লৈ আপোনালোকে সুস্থ হ'বলৈ হৈ থাকক ধুনীয়াকৈ থাকক আৰু কিবা অসুবিধা হ'লে জনাব ভালে থাকিব আপোনালোক সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ভালে থাকিব জয় শ্ৰীৰাম